বন্ধুসকল মানে ইয়াতে দা কটাৰীবিলাক থোৱা যায় এতিয়া কিন্তু কটাৰীখন দাখন নাই ক'ত গ'ল জানমণিয়ে কাটিছিলে খৰি বন্ধুসকল সেইটো কাৰণে জানমণিয়ে ক'ত থ'লে এতিয়া জানমণি বৰ্তমান বহি আছিল চকীতেই হঠাতেই হেৰাল ক'লৈ গৈছে গম নাপাওঁ কিন্তু দাখন বিচাৰিব লাগিব বাহিৰলৈ এইফালে ভিতৰৰ পৰা বাহিৰলৈ বুলি ওলাই আহিলোঁ আজি আকৌ পটককৈ ভীমকল এথোক পাৰি ল'লোঁ যিহেতুকে চৰাই চিৰিকটিয়ে খাই দিছিলে সেইকাৰণে বন্ধুসকল জানমণিয়ে খৰি কাটি ইয়াতে থৈছিলে যিহেতুকে দাখন চাগে ইয়াতে আছে ঐ জান ক'ত আছে দাখন ভিতৰতে আছে ক'ৰবাত জানমণি দেখোন জ্বলি পকি আছে কিবা এটা নহয় কিবা এটা হৈছে নেকি বাৰু বন্ধুসকল নহ'লে এনেকৈ কেতিয়াও নকয় ভিতৰতে আছে জানমণি ক'ত আছেনো বিচাৰি পোৱা নাই নহয় জানমণি আহি পটককৈ সোমালেহি পাকঘৰত এতিয়া আকৌ মই দাখন মই বিচাৰিব লাগিব কুটনাখন উলিয়াই থৈ দিছোঁ কিবা এটা নহয় কিবা এটা কাটিব লাগিব আজি তাকে ভাবি দাখন বিচাৰি ফুৰিছোঁ ক'ত আছ দাখন ইয়াত নাই দেখোন বোলে পাকঘৰত আছে এতিয়া লাহেকৈ সোমাই যাব লাগিব পাকঘৰলৈ এতিয়া আহি পালোহি এয়া চাওক চব বস্তুবিলাক ইয়াতে আছে এনেধৰণে বন্ধুসকল আমি জীৱন নিৰ্বাহ কৰি আছোঁ এইফালে আমাৰ পানী চাংখন মানে পানীৰ তলত মাজত কাঁহী বাতি আৰু এনেধৰণে সজাই ৰখা হৈছে গিলাচ বাতিসমূহ আৰু বন্ধুসকল এতিয়া দাখন বিচাৰি পালোঁ কিবা নহয় কিবা এটা কৰিব লাগিব নহয় জানো সেইটো কাৰণে লাহেকৈ আকৌ বাহিৰলৈ ওলাই যাওঁ এইফালে কুটনাখনৰ লগতে থলোঁ নহয় বন্ধুসকল ধুই লওঁ তেতিয়া ভাল লাগিব নহয় জানো সেইটো কাৰণে আকৌ বাহিৰলৈ বুলিকৈ আহিলোঁ এতিয়া লাহে লাহে কোন বন্ধুসকল ল'ৰা ক'ৰবালৈ গৈছিলে আহিছে কিন্তু এইফালে পানী কাষ পালোঁহি এতিয়া লাহেকৈ ধুনীয়াকৈ ধুই লওঁ এইফালে পানী পালোঁ এয়া ধুনীয়াকৈ ধুই মেলি আজৰি হৈ লওঁ তাৰপাছত কিবা এটা নহয় কিবা এটা বধ কৰা হ'ব আজি বন্ধুসকল কিনো বধ কৰোঁ নহয় জানো ফাইনেলি হৈ গ'ল এতিয়া লাহেকৈ ভিতৰলৈ আকৌ ভিতৰলৈ বুলি সোমাই আহিলোঁ এইফালে এতিয়া আকৌ ভিতৰলৈ পালোহি এতিয়া যাওঁ গঁৰালৰ পৰা ধৰি আনোগৈ নহয় জানো ঐ কি কৰ ফ্ৰিজটো খুলি চালোঁ ইয়াতে আছে কিবা কিবি টোপোলা দুটা যে জলকীয়া এয়া নেমু এয়া আৰু এইফালে কিবা কিবি আছে চাগে পিঁয়াজ হালধি দি বৰ্তমান মঠি আছিলোঁ এতিয়া অকণমান দি দিলোঁ তেল যিহেতুকে ভাজোঁতে তেল দিয়া নহ'ব সেইটো কাৰণে মঠোঁতেই দি দিছোঁ তেলটো বন্ধুসকল দিছে নাই পিচবিলাক কেনেকুৱা লাগিছে এনেধৰণে বনাইছোঁ চব আৰু এইফালে দিয়া হ'ব আলু 4 পিচ আৰু লগত আছে পিঁয়াজ আৰু বন্ধুসকল কিছুমান বস্তু দিম আজি নতুনকৈ এটা ৰেচিপি বনাবলৈ গৈছোঁ সকলোখিনি দেখাই থাকিম আৰু বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ধুনীয়াকৈ নিমখ হালধি তেল পিঁয়াজ সকলোখিনি দি পিনে ধুনীয়াকৈ মঠি ল'লোঁ আৰু এতিয়া লাহেকৈ অকণমান ঢাক মাৰি দিলোঁ অকণমান পাছতে পামগৈ ক'ত জুইৰ কাষত মানে কেৰাহীত চেককৈ বন্ধুসকল ব'লক এইফালে পিঁয়াজ আৰু আলু ভাজি আছোঁ চব তেল নিদিয়াকৈ শুকানকৈ এতিয়া তেলত দি দিয়াহেঁতেন ইমান সময় ডেলি গ'লহেঁতেন বন্ধুসকল কিন্তু শুকানকৈ ভাজিলে পটকৈ ডেলি নাযায় আৰু যিহেতুকে এইফালে আছে মাংস এইফালে ঢাক মাৰি থৈ দিছোঁ চাব এয়া চাওক এতিয়া বনোৱা হ'ব মাংস সেইটো কাৰণে শুকানকৈ পিঁয়াজ আৰু আলু ভাজি থকা হৈছে এইফালে চাওক এতিয়া দি দিম মাংস এতিয়া লাহেকৈ এইফালে চাওক এতিয়া লাহেকৈ অকণমান লৰাই দিওঁ
এতিয়া লাহেকৈ দি দিয়া হ'ব বন্ধুসকল দহি বাতি। এটা চাওক দহি আহি ধুনীয়াকৈ লৰাই লওঁ। তাৰপিছত আকৌ লগ পাই আছোঁ, তাত দহি দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ বনাই থাকিম, আপোনালোকে চাই থাকিব। দৈ গাখীৰ দি বন্ধুসকল এতিয়া লাহেকৈ অকণমান গাপ মাৰি দিলোঁ, যিহেতুকে এইফালে যিহেতুকে দৈ গাখীৰ দি পেলানি বনাই আছিলোঁ। এতিয়া লাহেকৈ অকণমান এক কেৰাহী পানী দি এতিয়া উতলাই থাকিম বন্ধুসকল, উতলাই থাকিম। একদম গ্ৰেভি হ'ব লাগিব। 1 ঘণ্টাৰ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ, যিহেতুকে এইফালে পানী দি আজৰি কৰি এতিয়া লাহেকৈ দিম ঢাক মাৰি। এতিয়া মাত্ৰ জুই দিবা টানি, তৰকাৰীত পানী দি জুই দিবা টানি বন্ধুসকল। জুই লাহেকৈ টানি দিলোঁ, এতিয়া বনি আছে।